অসমীয়াৰ আবেগ বিজড়িত জ্যোতি ককাইদেউ পাৰ্থজিৎ বৰুৱাৰ তথ্যচিত্ৰখন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতিৰ মান সন্মান সাহস আৰু অনুপ্ৰেৰণা। আজি তেখেতৰ বাবেই আমাৰ অস্তিত্ব জীয়াই আছে বুলি ক'লেও হয়তো অতিৰঞ্জিত কৰা নহ'ব। তেখেতৰ সৃষ্টিৰাজিৰে আমি সমৃদ্ধ। অসমীয়া প্ৰথমখন ছবি জয়মতীৰ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ শুভাৰম্ভণি কৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতীৰ জৰিয়তে ৰাইজৰ অধিক কাষ চাপিবলৈ সক্ষম হৈছিল। তেখেতৰ সৃষ্টিৰাজি জীৱন দৰ্শন আৰু কৃতিত্ব সমৃদ্ধ এখন তথ্যচিত্ৰ জ্যোতি ককাইদেউ শেহতীয়াকৈ ষষ্ঠদশ কেৰালা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে। তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবৰ বাবে কলিকতা, এডিনবাৰ্গ, স্কটলেণ্ড, ইউ.এফ.এ লগতে বাৰ্লিনলৈকে যাত্ৰা কৰিছিল। এই তথ্যচিত্ৰখনে আগন্তুক সময়ত উঠি অহা প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে চিনাকি কৰোৱাব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে। তথ্যচিত্ৰখনৰ ৰচনা, পৰিচালনা, প্ৰযোজনা তথা কেমেৰা পাৰ্থজিৎ বৰুৱাৰ, সম্পাদনা কৰিছে হীৰক জ্যোতি পাঠকে, ছাউণ্ড ডিজাইনৰ দায়িত্বত আছে দেৱজিৎ গায়ন, সংগীত কৰিছে অপৰূপ আগৰৱালাই। শিৰোনামা কেলিগ্ৰাফী অনুপ দত্তৰ আৰু ভইচ অভাৰ আকাংক্ষা ভাগৱতীৰ লগতে উপশীৰ্ষক প্ৰান্তিক ডেকাৰ। নগাঁও ৰূপহীৰ পৰা জীৱন বৰা ৰিপৰ্ট A to Z নিউজ আছাম।